আপুনি যেতিয়া মনুষ্যৰ মনত হাঁহি বিৰিঙাব বা মনুষ্যৰ যেতিয়া মন জয় কৰিব আপুনি উন্নতি হোৱাটো স্বাভাৱিক বা নিশ্চিত। ভগৱানেও আপোনাক আশীৰ্বাদ দিব, ভগৱানেও আপোনাক আগবঢ়াই লৈ যাব, ভগৱানেও আপোনাক আগত তেওঁ হয়তো চকু মেলি চাব। আৰু আপোনালোকক এটা কথাই কওঁ, মোৰ ফালৰ পৰা আপোনালোকক যাতে গা মোৰ ভালে ৰাখে সদায়, আৰু আপোনালোক যাতে মোৰ লগত সদায় থাকে, মোক সাহস মৰম, মোক একো নালাগে আপোনালোকৰ পৰা, মাত্ৰ উৎসাহ দিয়ক বা সাহস দিয়ক, আগত নতুন নতুন কাম কৰি যাবলৈ সেইখিনি মৰম দিয়ক, বাছ মোক বেলেগ একো নালাগে। আপোনালোকৰ সেই মৰম আশীৰ্বাদ মই শিৰত লৈ আগবাঢ়ি যাম আৰু আপোনালোকক আগত ৰাখি যিকোনো এটা কাম কৰি আগবাঢ়ি যাম। আৰু সদায় এটা বস্তু আপোনালোকৰ মনত ৰাখিব, সদায় পজিটিভ মন ল'ব, সদায় ধনাত্মক সদায় চিন্তাধাৰা কৰিব, সদায় দহজনৰ বা লোকৰ কেতিয়াও বেয়াটো কেতিয়াও চিন্তা নকৰিব। আপুনি যদি বেলেগৰ যদি বেয়াটো চিন্তা কৰে আপোনাৰ কেতিয়াও ভগৱানে কেতিয়াও আগবঢ়াই নিনিয়ে, আৰু ভগৱানে আপোনাক কেতিয়াও সদায় চকু মেলি কেতিয়াও নাচায়। সদায় মানুহৰ পজিটিভলি সদায় চিন্তা কৰিব, সদায় ধনাত্মক চিন্তাধাৰা কৰিব, আপোনাক ভগৱানে সদায় ছাপোৰ্ট কৰিব, বা ভগৱানে নহয় আপোনাক মানুহে বা মনুষ্যই আপোনাক আগবঢ়াই লৈ যাব। উদাহৰণস্বৰূপে মই আজি 6 দিনৰ ভিতৰত 6 দিন হৈছিলে ভিডিঅ' ফটো আপলোড দিয়া, কিন্তু আপোনালোকে মোক ইমানেই বেছি মৰম দিলে, ইমানেই বেছি মৰম দিলে, ইমানেই সাহস দিলে, ইমানেই শ্বেয়াৰ কৰিলে, ইমানেই কমেণ্ট কৰিলে। আজি মোৰ 5000 বন্ধুত্ব হ'বলৈ, কালি অলৰেডি 5000 বন্ধুত্ব হৈ গ'ল, আৰু একে ৰাতিৰ ভিতৰত 5800 বন্ধুত্ব হৈ গ'ল বা হৈছে আপোনালোকৰ আশীৰ্বাদ মৰমৰ কাৰণে। আৰু মই ভাবিলোঁ সেই আনন্দতে আপোনালোকৰ মাজত সদায় 40 পাহে দি আছো ফুল, কিন্তু 40 পাহৰ ঠাইত আজি 100 পাহ ফুল দিম। আপোনালোকৰ কাম কি থাকিব, 10জন বন্ধু বান্ধৱীক আপোনালোকে শ্বেয়াৰ কৰিব আৰু মোৰ বন্ধুত্ব লিষ্টত থকা হ'ব লাগিব, আৰু যাতে যিসকলে পায় সেই ফুল হয়তো এই সপ্তাহটোৰ ভিতৰত, আজি হৈছে শনিবাৰ, কাইলৈ দেওবাৰ, কাইলৈৰ ভিতৰত বহুতখিনি বন্ধু বান্ধৱী আশা পূৰণ হ'ব, বহুতৰ হয়তো থাকি যাব। আৰু এটা বস্তু সদায় মনত ৰাখিব, আপুনি ঘৰত যিমানে কাজিয়া নকৰক, আপুনি যে ঘৰত যিমানে বেয়া নহওক কিয়, সদায় ফেচবুকত আহিলে সদায় মনটো খুলি আহিব, সদায় আনন্দ বা মনত এটা হাঁহি লৈ আহিব, যাতে মন মাৰি কেতিয়াও নাথাকিব। 10জন বন্ধু বান্ধৱীৰ লগত চিনাকি হ'ব, 10জন বন্ধু বান্ধৱীৰ লগত আপোনালোকে হাই হেল্ল' গুড মৰ্ণিং গুড আফটাৰনুন গুড ইভিনিং এই ৱৰ্ডকেইটা সদায় জনাব, সদায় টাইম ইউজ কৰিব, তেওঁলোকৰ লগত ভালকে কথা পাতিব। চাব আপোনাৰ লগত এজন কি 10জন কি 100জন মানুহে কথা পাতিব, চিনাকি হ'ব, আপোনালোকৰ বন্ধুত্ব গ্ৰহ লৈ উঠিব। আৰু সদায় আপোনালোকো যাতে আগবাঢ়ি যায় মোৰ লগতে। আজি ইয়াৰ যিটো নেক্সট ভিডিঅ'ত সেইটোত 100 পাহ ফুলৰ উপহাৰ আনি আছো, আৰু এই ভিডিঅ'টো যিমান পাৰে সদায় শ্বেয়াৰ কৰি দিব আপোনালোক সকলোৱে। আৰু মোৰ যদি কিবা কথা কোৱাত ভুল হৈছে আপোনাক ক্ষমা কৰি দিব, ময়ো ইমান কথা ক'ব নাজানো, খালি এটাই জানো, সদায় পজিটিভ মন হ'ব লাগে, পজিটিভ চিন্তাধাৰা সদায় হ'ব লাগে, ধনাত্মক চিন্তাধাৰা হ'ব লাগে, যাতে আপোনাৰ লগতে 10জনৰ যাতে সদায় আগবাঢ়ি যোৱাত আপুনি যাতে সহায় কৰিব, আপুনিও দিন আগবাঢ়ি যাব, আপোনাৰ লগতে 10জনো আগবাঢ়ি যাব। তেনেকৈ আমাৰ অসমখনত সদায় পৰি থকা বা আগবাঢ়িবা, বহুতখিনি আগবাঢ়িবা পিছ পৰি আছে যিসকল বন্ধু মানে তেওঁলোকো সদায় আগবাঢ়ি যাব। আৰু আজিলৈ আহিলোঁ, বহুতখিনি কথা ক'লোঁ, আৰু নেক্সট ভিডিঅ'টোত 100 পাহ ফুলৰ উপহাৰ আনি আছোঁ। এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, আৰু বন্ধুত্বসকলক নিমন্ত্ৰণ কৰিব, যিসকল বন্ধু বান্ধৱীয়ে আপোনালোকে মোৰ উপহাৰ পাইছে সেইসকল বন্ধু বান্ধৱীয়ে ষ্টৰীত মেনশ্যন কৰিবলৈ কেতিয়াও নাপাহৰিব। আৰু আজিলৈ আহিলোঁ নতুন এটা ভিডিঅ'ত, নেক্সট যিটো ভিডিঅ' আহিব তাত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ, জয় অসম।